কিনি লৈ কাৰোবাৰ সন্তান এটা কিনি লৈ তাক যদি তই বলি দিব পাৰ তেতিয়াহে তোৰ গৰ্ভত সন্তান হ'ব বুলি ক'লে। বেদান্তি হৈ জানো কম নহয়। আৰু তেতিয়া ৰজাইতো ল'ৰা লাগে, সতৰ ৰাজ্য চলাবলৈ ল'ৰা লাগে, বুজিছা? ল'ৰা লাগে। তেতিয়া মানে ল'ৰা এটা মানে অষ্টম পুত্ৰ, কিন্তু 8টাৰ ভিতৰত সৰু ল'ৰাটোৱে কিন্তু কি কয়, এই ঘৰখনত কিবা কৰ্মতে বোলে তাই মানে সি মানে গামোচাখনকে পিন্ধি আহি কি কৰে, ভকতক এই যা পানী অকণমানকে যা, ভকতসকলে যা পানী অকণমানকে যা, পানী আনি দিয়ে, তামোলৰ বটল আনচোন, তামোলৰ বটল সেইখিনিকে যোগান ধৰি থাকে। কিন্তু ভগৱতৰ প্ৰতি তাৰ শ্ৰদ্ধা। কিন্তু যেতিয়া কাটোৱালে ৰৈ আছে কাটিবলৈ, ৰজাই মানে কিনি আনিবলৈ গ'ল, সমস্ত ৰাইজ আহিলে, চেল্ফি মাৰিলে গুচি গ'ল। কিন্তু যে ল'ৰাটোক বচাব লাগে, টকা পইচা দিলে ল'ৰাটোক বলি দিবলৈ নকওঁ বুলি নিব নোৱাৰি বুলি ৰাইজে নক'লে। লাষ্টত মানে পইচা পাতি দি আৰু লৈ গুচি গ'লগৈ। কটোৱাৰ ৰখি আছে। তেতিয়া ৰজাই সুধিলে আঁতৰ পৰা এনেকুৱা আসনত বহি যে তোমাৰ এতিয়া শেষ ইচ্ছা কি? শেষ ইচ্ছা কি? তেতিয়া ল'ৰাটোৱে ক'লে মোৰ 14 বছৰ বয়স হোৱা, মোৰ বিয়া বাৰু পতাৰ কথা আছে, মোৰ পঢ়া শুনাৰ কথা আছে, আপুনি শেষ ইচ্ছাৰ কথা সুধিলে কি আপুনি মূৰ্খ কথা? তথাপিতো সুধিছোঁ আৰু তোমাক, কিন্তু মৰিবিয়ে তাৰমানে। তথাপিতো হৈছে তোমাৰ শেষ ইচ্ছা। সি নদী এখনলৈ গুচি গ'ল, নদীখনত গৈ বালি যেতিয়া 4টা সাজিলে, 4টা সাজি প্ৰথমটো সেৱা কৰিলে, দ্বিতীয়টো সেৱা কৰিলে, তৃতীয়টো খেলি মেলিকে ভাঙি পেলালে, চতুৰ্থটোক যেতিয়া সেৱা কৰিলে সি হাঁহি হাঁহি আহি পাতি দিছে ডিঙিত। মৰিবলৈ আহিছে কেলা হাঁহি আহিছে। তেতিয়া ক'লে তুমি যে বালিঘৰ 4টা সাজিছিলা, তুমি প্ৰথমটো ৰেহাই কৰিলা, দ্বিতীয়টো ৰেহাই কৰিলা, তৃতীয়টো তুমি ভাঙি চিঙি থৈ গুচি আহিলা, আৰু চতুৰ্থটো সেৱা কৰি তুমি হাঁহি হাঁহি ইয়াত পাতি দিছে, তাৰ অৰ্থটো কি? তাৎপৰ্যটো কি? তেতিয়া ক'লে যে প্ৰথমটো মোৰ মা দেউতাই মোক জন্ম দিলে, আৰু তেওঁ মোক তুলি তালি ডাঙৰ কিন্তু বিপদত পৰি মোক এতিয়া বিক্ৰী হৈ আছে দেখিছে। দ্বিতীয়টো মোৰ শিক্ষা কৰি যি শিক্ষা দিছিলে সেই শিক্ষামতে মই কাম কৰি গৈছোঁ। তৃতীয়টো তুমি কেলৈ ভাঙিছে? তৃতীয়টো মোৰ এখন ৰাইজে আহিলে কোনো এজনে নক'লে যে মাৰিবলৈ মই কাটিবলৈ দিব নোৱাৰোঁ, আমি ৰাইজখন নাই নেকি, তোক কি লাগে আমি তাক দিম, নক'লে চেল্ফি মাৰি গুচি গ'ল। চতুৰ্থটো যে তুমি সেৱা কৰি গুচি আহিলা, হাঁহি পাতি দিছে, তাৰ কাৰণ কি? মই তাত সেৱা কৰিলোঁ, মই স্বয়ং ভগৱানৰ কাৰণে মই এই মূৰ্তিটো ঘৰটো সাজিছোঁ, সেৱা কৰিলোঁ, মোক শ্ৰীকৃষ্ণই আহি মোক কাণে কাণে ক'লে তোমাৰ আত্মাটো কোনো যোৱা তুমি পাতি দিয়াকে মই আছোঁ, পাতিছোঁ তুমি যাওঁ না। তেতিয়া ৰজা পাগল হৈ, তেতিয়া ৰজা সুধিলে এনেকুৱা এটা সাধু জ্ঞানী ল'ৰা মোৰ যত্ন হ'বনে? বেদান্তি ক'লে মই কেনেকৈ কিন্তু সাধাৰণ একো নহয়, মই কেনেকৈ জ্ঞান দি দিওঁ যে এইটো নিচিনা এটা সাধু সংগৰ ল'ৰা যে মোৰ গৰ্ভত, মোৰ মানুহজনী গৰ্ভত যে যত্ন হ'ব, এইটো মই জ্ঞান দি দিব নোৱাৰোঁ। তেতিয়া ৰজা মোক আৰু সন্তান নালাগে, ইয়ে মোৰ সন্তান, মই ইয়াকে মই তুলি তালি ডাঙৰ দীঘল কৰিছোঁ। গতিকে অৰ্থটো কি বুজা? ভগৱানৰ প্ৰতি যেতিয়া শ্ৰদ্ধা ভক্তি থাকিব, যিমান অসুৰ, যিমান পাক, যিমান ভূত আহক কোনো লৰচৰ কৰিব নোৱাৰে। তাৰ প্ৰমাণটো সেইটো লাগিব। গতিকে ভগৱানৰ সদায় থাকিব লাগিব। ভগৱান কোন? নৰেই। আপোনাৰ লগত আজি মই কথা পাতিছোঁ, আপুনি কিবা বিপদত কৈছোঁ, মই আপোনাক উদ্ধাৰ কৰিছোঁ, মই আপোনালোকৰ সেইফালে গৈছোঁ, আপুনি মোক দেখিছে, অচিনাকি হওক, মই চিনিও নাপাওঁ, কিন্তু আপুনি মোক দেখিছে, মোক কিবা এটা আজি চাইকেলখন বেয়া হ'ল, মোচাখন বেয়া হৈ গ'ল, পামচাৰ হৈ গ'ল, আপুনি ক'ত জানে? আপুনিহে জানিব পাম ক'ত আছে কি কথা, আপুনি মোক সেইবোৰেই মানুহৰ ধৰ্ম। আৰু তাতকৈ আৰু ভগৱানক এক্সট্ৰা সেৱা কৰিব নালাগে, কাঠি গৈ গকুললৈ যাব নালাগে বুলি শাস্ত্ৰই কৈছে, নামতো কৈ আছে।